নমস্কাৰ আপোনালোক সকলোকে স্বাগত জনাইছোঁ মোৰ এই ইউটিউব চেনেললৈ আপোনালোকে চাই আছে লক্ষ্যজ্যোতি দেউৰী ইউটিউব চেনেলটো আজি প্ৰায় অলমষ্ট 3 মাহৰ মূৰত মই আপোনালোকৰ ওচৰলৈ ভিডিঅ' এটা লৈ আহিছোঁ আৰু ভিডিঅ'টোত কম মই কি ডিপাৰ্টমেণ্টত চাকৰি পালোঁ আৰু আপোনালোকে নিশ্চয় জানে মই এডিআই পাছ কৰিছিলোঁ চ' এডিআই পাছ কৰাৰ ভিডিঅ' মই আপডেট দিয়াই নাই বহুত দিন চ' আজি আপোনালোকে আজিৰ পৰা মানে ৰেগুলাৰ ভিডিঅ' পাব বুলি আশা কৰিছোঁ ৰেগুলাৰ নহ'লেও 2-3 দিনৰ মূৰে মই আপোনালোকৰ ওচৰত ভিডিঅ' আগবঢ়াবলৈ যত্ন কৰিম আৰু মোৰ চেনেলটো এতিয়া বৰ্তমান মানে কি হৈছে আগতে মই এডুকেশ্যন চেনেল আছিলে আৰু এডুকেশ্যন চেনেল হৈ থাকোঁতে মই মানে ভিডিঅ'বোৰ বনাই থাকিবলৈ অসুবিধা হয় চ' এতিয়া মই অকণমান ব্লগিং টাইপৰ ভিডিঅ' আপোনালোকক দিবলৈ যত্ন কৰিম আৰু ডেইলি লাইফত কি কৰোঁ সেইখিনি আপোনালোকক অকণমান দেখাবলৈ যত্ন কৰিম আৰু এতিয়া ফাৰ্ষ্টতে মই আপোনালোকক কৈ লওঁ মই কি ডিপাৰ্টমেণ্টত পালোঁ আৰু ক'ত পালোঁ তাৰপিছত আপোনালোকে কমেণ্ট বক্সত জনাই দিব আপোনালোকে কোনটো ডিপাৰ্টমেণ্টত পালে কোনে কি ডিপাৰ্টমেণ্টত আছে এতিয়া কোনটো জেগাত পালে চ' আপোনালোকৰ ৰুম ভাড়া লোৱা হ'লনে নাই এইবোৰ আপোনালোকে জনাই দিব কমেণ্ট বক্সত এতিয়া মই ফাৰ্ষ্টতে মোৰটো জনাই লৈছোঁ মই আপোনাৰ আমাৰ ডিষ্ট্ৰিক্টতে হোম ডিষ্ট্ৰিক্টতে পালোঁ লখিমপুৰ ডিষ্ট্ৰিক্টতে মোৰ ঘৰ নাৰায়ণপুৰত কিন্তু মই পালোঁ লখিমপুৰৰ পৰা অলপ দূৰ সোমাই আহিব লাগে তাৰমানে মালপানী চাৰিআলিৰ পৰা অলপ দূৰ সোমাই আহি আপোনালোকৰ যিটো হোমগাৰ্ড চিভিল ডিফেন্স আৰু হোমগাৰ্ডৰ যি ডিপাৰ্টমেণ্টত আছে মানে হেড ডিপাৰ্টমেণ্ট চিভিল ডিফেন্স এণ্ড হোমগাৰ্ড বুলি কয় সেই অফিচটোত মই পাইছোঁ চ' অফিচটোত তেলীয়া চাপৰিত আছে চ' তেলীয়া চাপৰিলৈ যদি আপোনালোকে আহে কেতিয়াবা হোমগাৰ্ড ডিপাৰ্টমেণ্টৰ অফিচলৈ তেতিয়াহ'লে মোক দেখিবই নিশ্চয় চ' তাতে পাই গ'লোঁ মই MTS হিচাপে জইন কৰিছোঁ এতিয়া 16 তাৰিখে জইন কৰিলোঁ জানুৱাৰী 16 তাৰিখে 2024 চনত কিন্তু প্ৰব্লেম কি হ'ল মই তেতিয়াৰ পৰা ভিডিঅ' দিব পৰা নাছিলোঁ তাৰ কাৰণটো হৈছে মই ঘৰৰ পৰা আহিবলৈ আকৌ ছেটআপ কৰিব লাগিব ৰুম ভাড়া লৈছোঁ আপোনালোকে নিশ্চয় দেখিছে ৰুম ভাড়াটো লৈছোঁ ইয়াতে আমি 3জন লৈছোঁ একেলগে আৰু 3জনৰ মানে আমাৰ এজন হৈছে ধেমাজি ছাইডৰ ল'ৰা আৰু আন এজন হৈছে আমাৰ শিৱসাগৰৰ পৰা আহিছে মোৰ দাদা হয় চ' আমি গোটেইকেইটা MTS পষ্টতে পাইছোঁ আমাৰ লখিমপুৰ চিভিল ডিফেন্স আৰু এণ্ড হোমগাৰ্ড যি হেড অফিচ আছে তাতে পাইছোঁ চ' আপোনালোকে দেখি থাকিব আমাৰ ভিডিঅ'বিলাক আৰু সেইকাৰণে মই বহুত দিন আপডেট নিদিয়াৰ কাৰণে ভিডিঅ' এটা আপডেটৰ কাৰণে বনাই দিছোঁ আৰু আপোনালোকৰ যি পদ বা যি জেগাত পালে আৰু অসুবিধা পাইছে নেকি কিবা সেইটো জনাই দিব কাৰণ কেলৈ নতুনকৈ কোনোবা এটা জেগাত গ'লে অসুবিধাটো পোৱাটো স্বাভাৱিক গতিকে আপোনালোকৰ কিবা অসুবিধা পাইছে নেকি জনাব মোৰতো বাৰু একো অসুবিধা পোৱা নাই কাম কাজবিলাক ঠিকে চলি আছে ইমানো কাম নাই আমাৰ অফিচত বাৰু এনেই মাজে মাজে 2-এটা কাম কৰি থাকিব লাগে চ' আপোনালোকৰ চাগে কাৰোবাৰ অফিচত বেছিকৈ কাম কৰিব লাগে জনাব মোৰ অফিচটো ইমান কাম নাই আৰু ফাইনেলি আপোনালোকৰ নিশ্চয় জানিছে ৰুম ভাড়া লোৱা হৈ গ'ল আৰু বৰ্তমান মানে 2-এটা বস্তু সোমাই আছোঁ আৰু ৰুমতে চ' টেবুল চকী বোলো আনিবলৈ আছে ভালকৈ সেইকাৰণে ছেটআপটো হোৱা নাই মানে ভিডিঅ'টো দিবৰ কাৰণে চ' ভিডিঅ' বনাবৰ কাৰণে আপোনালোকে নিশ্চয় জানে ছেটআপ লাগিব আৰু যেনেকৈ মাইক্ৰ'ফোন এটা লাগিব মোৰ মাইক্ৰ'ফোনটো ঘৰত থাকি আহিলে তাতে থাকি আহিলে আনাগৈ নাই আনিলেহে আপোনালোকে অডিঅ' কোৱালিটি ভালকৈ শুনিব তো এতিয়া চাগে আপোনালোকে মোৰ মাতটো ভালকৈ শুনা নাই বাৰু যায় কি নহওক তো আপোনালোকে নিশ্চয় গমেই পালে মই কি ডিপাৰ্টমেণ্টত পালোঁ আৰু আজিৰ পৰা আপোনালোকে মোৰ এইটো চেনেলত মানে ব্লগিং ভিডিঅ' দেখিবলৈ পাব আৰু এডুকেশ্যন ৰিলেটেডো দেখিবলৈ পাব তাৰমানে আগতে মই অকল এডুকেশ্যন ৰিলেটেড বনাই আছিলোঁ এতিয়া আপোনালোকে আজিৰ পৰা মানে ব্লগিং টাইপৰ ভিডিঅ'ও দেখিবলৈ পাব আৰু বাৰু যায় কি নহওক আজিৰ পৰা আপোনালোকক ভিডিঅ' দেখাবলৈ যত্ন কৰি থাকিম আজিলৈ ধন্যবাদ ইমানতে সমাপ্ত মাৰিছোঁ